পুত্ৰক পঢ়াবলৈ আহি টিউচন ছাৰে মাতৃক পঢ়ালে প্ৰেমৰ পাঠ। खत्म, बाय बाय, टाटा, गुड बाय, गया। हेलो गाइस, मैं माने শুনি কিনে মানে একদম মানে ইয়াত ভিউজ হৈ পৰি গৈছিলে। সো এতিয়া ষ্টাৰ্ট কৰিম। সকলোকে ওয়েলকাম কৰিছোঁ মোৰ ইউটিউব চেনেললৈ। যিসকলে মোৰ ভিডিঅ' চাই থাকে সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ। আৰু যিসকলে নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ভিডিঅ'টো মানে চাইছে হ'বলা। আজিকালি কি হৈছে মানে পুত্ৰক পঢ়াবলৈ আহি মাতৃক টিউচন পঢ়াই আছে, মানে প্ৰেমৰ টিউচন। গতিকে দেৰ নকৰি চলো ভিডিঅ'টো ষ্টাৰ্ট কৰিম। গাইজ চাই লো, মজা होने वाला है। अभी मजा आएगा ना भिड़ो। টিউচন ছাৰে লগালে খেলিমেলি। সুখৰ সংসাৰত লাগিল আউল। পুত্ৰক পঢ়াবলৈ আহি টিউচন ছাৰে মাতৃক পঢ়ালে প্ৰেমৰ পাঠ। টিউচন ছাৰৰ প্ৰেমত হাবুডুবু খাই স্বামী গৃহ ত্যাগ পত্নীৰ। পুত্ৰক ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱাৰ হেঁপাহ পিতৃ টংকেশ্বৰ বৈশ্যৰ। ব্যক্তিগত বিদ্যালয়ত পঢ়োৱাৰ সামৰ্থ্য নাই বাবে এইখন চৰকাৰী বিদ্যালয়তে নামভৰ্তি কৰাই তাৰিফুল ইছলাম ছাৰক দিছিল টিউচন। টংকেশ্বৰৰ ঘৰলৈ আহি ছাৰে টিউচন কৰে, কিন্তু ছাৰে ঘৰলৈ আহি টংকেশ্বৰ বৈশ্যৰ পুত্ৰক পঢ়োৱাৰ সলনি প্ৰেমৰ সংজ্ঞা পঢ়ালে মাতৃক। ঘটনাটো হাজোৰ কয়া পালেপাৰা গাঁৱৰ। পুত্ৰক পঢ়োৱাৰ চলেৰে টিউচন ছাৰ আৰু মাতৃৰ প্ৰেম চলি গৈ থাকিল। কিন্তু হঠাৎ কথাটো গম পালে গুৱাহাটীত কৰ্মৰত স্বামী টংকেশ্বৰে। আহিলে প্ৰেমৰ সংক্ৰান্ত দুয়োকে তাৰমানে আপোনাৰ আহি কিনে ইয়াত চলি পঢ়াব এৰি আপোনাৰ সিহঁতৰ দুয়োৱে প্ৰেমৰ হেৰিবিলাক নাটকবিলাক আৰম্ভ কৰিল ঘৰত, মোৰ ঘৰত। তাৰ পৰা মই এইবিলাকৰ ক্ষেত্ৰত মই অলপ গম পাই কিনে মই তেখেতৰ ঘৰতো গ'লোঁ। যাই কিনে ঘৰত যাই তেখেতৰ মা खत्म, সাৱধান মানে কাহিনীটো কি হৈছিলে মই অলপমান বুজাবলৈ চেষ্টা কৰিম। মানে পুত্ৰক মানে ডক্তৰ বনাবলৈ ইচ্ছা এপাহ, মানে পিতৃৰ বহুত এপাহ। মোৰ পুত্ৰই যেনেকৈ মানে ডাঙৰ হৈ কিনি ডক্তৰ হ'ব লাগে, ইঞ্জিনিয়াৰ হ'ব লাগে। মানুহৰ নিজৰ মনত চবৰে মাতৃ বা দেউতাই চবৰে পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীক কি বিচাৰে, নিজৰ এটা লাইফটো বিচাৰে। যিয়ে হওক নিজৰ মানে কিছুমানে ডক্তৰ পঢ়াব বিচাৰে, কিছুমান ইঞ্জিনিয়াৰিং। ঠিক তেনেকৈ মানে ইয়াৰ পিতৃয়ে কি ডক্তৰ পঢ়াবলৈ এপাহ মানে। সেইকাৰণে পইচা পাতি বেছি নাই, মানে ঘৰতে মানে টিউচনটো আনি কিনি পঢ়াম আৰু এনেকুৱা ভাবি মানে টিউচন ছাৰক মানে মাতি আনিলে। পইচাও দিছে, দুদিনমান ঠিকেই চলিলে। দুদিনমান পুত্ৰক ধুনীয়াকৈ টিউচনো কৰাইছে, পঢ়াইছে, ধুনীয়াকৈ বুজাইছে দেই। তাৰপিছত 3 দিনৰ মূৰত কি হৈছে, পুত্ৰক এৰি এই মাতৃলৈ মানে চকু মানে নজৰটো দিছে, লাহে লাহে নজৰটো দি কিনি মানে কি হৈছে প্ৰেমৰ লীলা, প্ৰেমৰ মানে টিউচন চলি আছে। মানে আজিকালি কি হৈছে মানে সাৱধান, সেইকাৰণে সাৱধান মই কৈছোঁ, সেইকাৰণে সাৱধান। মানে কি ক'ম আৰু, মানে কেতিয়াবা মোৰ হাঁহি উঠে, কেতিয়াবা খং উঠে, কেতিয়াবা কি ক'ম আৰু, ক'বলৈ বাকা নাই মোৰ। এইবিলাক চাই কিনি মোৰ কেতিয়াবা মানে ভিউজ হৈ কিনি নিজে ইয়াত পৰি যাওঁ। কি কৰিবা আৰু, উপায় নাই। গতিকে কি ক'ম, এইবিলাকৰ বিষয়ে কি কৰিব লাগে, কি ক'ব লাগে, সকলোৱে মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কমেণ্ট বক্সটো অফ কৰা নাই, অন কৰা আছে কমেণ্ট বক্সত। গতিকে লম্বা এটা কমেণ্ট কৰি জনাব, যাতে মানে এনেকুৱা ছাৰবোৰক কি কৰিব লাগে, হয়নে নহয়। গতিকে মই বেছিকৈ দীঘলকৈ ভিডিঅ'টো নকৰোঁ, মই সদায়ে সৰু ভিডিঅ'ই বনাওঁ। চ' যিসকলে মোৰ ভিডিঅ'টো চাই কিনি ভাল লাগিছে, মানে প্লিজ সকলোকে ৰিকুৱেষ্ট কৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, এনেকৈ এণ্টাৰটেইনমেণ্ট দি থাকিম মই। চ' গাইজ মই বেছিকৈ দীঘল ভিডিঅ' নকৰোঁ, সকলোৱে জানে। চ' আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই আজিলৈ, মিছ ইউ অল গাইজ।